এই মহিলাগৰাকীৰ কাহিনীয়ে স্পৰ্শ কৰি আহিছে প্ৰতিজনৰ হৃদয়। এগৰাকী কণমানি কন্যাৰ মাতৃ আছিল এই জাৰ্মান মহিলা। এদিন হঠাতে দেখে তেওঁৰ 7 বছৰীয়া ছোৱালীজনী নাই। অনেক বিচাৰ খোচাৰ কৰিও কোনো তথ্য নাপালে জীয়ৰীৰ। এসময়ত উদ্ধাৰ হল কণমানিজনীৰ নিথৰ দেহ। শৰীৰত নকৰিবলগীয়া সকলো অত্যাচাৰৰ চিন। আৰক্ষীয়ে ধৰিলে সেই নৰপিশাচক। ধৰিলে মানে ক্লাউছ গ্ৰাবস্কি নামৰ পিশাচটোক পত্নীয়ে ধৰাই দিছিল। এই মহিলাগৰাকীৰ নাম মাৰিয়ান বাখমেয়াৰ। কোন মাতৃয়ে সহ্য কৰিব পাৰে কন্যাৰ এনে পৰিণতি? অপৰাধীৰ বিৰুদ্ধে আদালতত চলা গোচৰ প্ৰক্ৰিয়াত উপস্থিত আছিল মাৰিয়ান। কিন্তু ক্লাউছ নামৰ অপৰাধীটোৰ বিচাৰ শেষ হোৱালৈ তেওঁ বাট নাচালে। আইন নিজৰ হাতত তুলি আদালত কক্ষতে নিজেই অপৰাধীটোক দিলে চৰমতম শাস্তি। আইন হাতত তুলি লোৱাৰ পৰিণাম ভুগিবলগীয়া হল মাৰিয়ান বাখমেয়াৰে। 6 বছৰৰ কাৰাদণ্ড বিহা হৈছিল বাখমেয়াৰক। কাৰামুক্তি হলেও পাছত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল বাখমেয়াৰৰ। তেতিয়াৰে পৰা মাজে মাজে প্ৰায়েই চৰ্চিত হৈ আহিছে 1980-81ৰ এই ঘটনা।